অমিয়ন কি আনিছা তুমি পইচা পিকনিক যাবৰ কাৰণে চুঙা পইচা লৈ আহিছা এয়া চাওকচোন বাৰু কিমান আছে পইচা তাত গোটেই বছৰটো গোটা লোৱা নেকি পিকনিক যাবৰ কাৰণে বঢ়িয়া অমিয়নৰ কাৰণে সকলোৱে হাত চাপৰি এটা বজাই দিয়া বাইদেউক এই 250 টকা দিছে পিকনিক যাবৰ কাৰণে খুচুৰা পইচা এই চুঙাত গোটাই গৈছিলে নামটো কিমান কি আছিলে তোমাৰ অমিৰণ উৰা বাইদেউক দিছে কিমান মুঠ 250 টকা আছে কিমান আছিলে তোমাৰ চুঙাত 450 টকা হৈছিলে এবছৰ দেখিছেনে মানে তাৰ নিজে মানে কি চিট নাখায় হয় নহয় মটন নাখায় কি কৰে সেই পইচাটো চুঙাত ভৰাই থৈ যায় গৈছে নে বাৰু এই পইচাটো সি সদায় টকাকে ভৰাটো পইচা হৈছে আজি পিকনিক খাবলৈ ওলোৱা গৈছে নিজৰ পইচা 250 টকা চুঙা কাটি উলিয়াই আনিছে অমিয়নে ভাল কাম কৰিছে বেয়া কাম কৰিছে ভাল কাম কৰিছে হয় নহয় কি কৰিছে মাক দেউতাকক কৰিছে নিজে চুঙা ভৰোৱা পইচাটো হয় নহয় উলিয়াই আনিছে প্ৰত্যেকে আজি আমাৰ অমিৰণে যিটো কাম কৰিছে সেই কামটো যাতে প্ৰত্যেকে কাইলৈৰ পৰা ঘৰত চিট নাখায় পইচাটো চুঙা বা টেকেলি কিনিবলৈ পাই নাপায় না সেই টেকেলি প্ৰত্যেকে যদি কাইলৈৰ পৰা যদি 2 টকা টকাকৈ ভৰাই যায় নেক্সট বছৰলৈ হয়তো বহু পইচাই হ'ব হ'ব নাই 1 টকা টকাকৈ যদি ভৰাই গ'লে 30 টকা হ'ব হা 1 টকা টকাকৈ যদি ভৰাই যায় তেতিয়াহ'লে 30 টকা হ'ব 30 টকা হ'ব 30 টকা হ'ব না দুমাহত আমি টকা তেনেকৈ যদি প্ৰত্যেকে ভৰাই যায় না আমি আৰু কামত আমি টকাব পাৰিম পইচাটো হয় নহয় আজি কিবা যদি আমি এনেকৈ ভাল কাম কৰিলে মাক দেউতাকক বহুত কৈছে নিজৰ উপাৰ্জনৰ পইচা কৈছে টেকেলি ঘৰৰ পইচা আজি পিকনিক যাবৰ কাৰণে আমাৰ ঘৰত জমা দিছে বুজিছে নাই ঠিক আছে আমি এটা কাম কৰিছে পইচা বেলেগে সদায় আকৌ ভৰাই ৰাখে দেই ঠিক আছে খুব ধুনীয়া অমিনৰ কাৰণে সকলোৱে আকৌ এবাৰ হাত চাপৰি বজাই দিয়া